আমাক সকলোৱে ভাল পাবলৈ হ'লে আমি কি কৰিব লাগে জানেনে? আমি আমাৰ চৰিত্ৰ পৰিৱৰ্তন কৰিব লাগে। যদি আমি মিছা বেইছাত আছোঁ, খং ৰাগত আছোঁ, আনৰ প্ৰতি অন্যায় দৃষ্টি ৰাখিছোঁ আৰু প্ৰতি মুহূৰ্ততে যদি আমি আনক খুচৰি ফুৰোঁ আৰু কথা ত'ত লগাই ফুৰোঁ, গাঁৱত যদি আমি সমাজত যদি আমি কাৰো প্ৰিয় পাত্ৰ নহওঁ, এনেখিনি গুণ আমি ত্যাগ কৰি দিব লাগে। আৰু এনেখিনি গুণ ত্যাগ কৰি দিয়াৰ পাছত আমালৈ ভাল গুণসমূহ নিজে নিজে আহে। সেই ভাল গুণসমূহনো কি জানেনে? সেই ভাল গুণসমূহ হ'ল আনক মৰম, আনৰ প্ৰতি মৰমৰ দৃষ্টি ৰখা, আনক মৰম কৰা। গতিকে আনক মৰম কৰিবলৈ হ'লে যিজন মানুহৰ অনবৰতে খং ৰাগ নাথাকে, আনৰ কাম কাজত চকু নিদিয়ে, নিজৰ কাম কাজৰ প্ৰতি গুৰুত্ব ৰাখে, তেনেজন মানুহেহে আনক মৰম কৰিব পাৰে, আনৰ প্ৰতি ভাল দৃষ্টি ৰাখিব পাৰে। যিজনে নিজৰ কৰ্ম এৰি আনৰ কৰ্ম খুচৰি ফুৰে, আনৰ দুখ গুণ চিঞৰি ফুৰে, সেইজনে কেতিয়াও আনক মৰম কৰিবও নোৱাৰে আৰু তেওঁৰ চৰিত্ৰ সলনি কৰিবও নোৱাৰে। তেওঁ লাগে যিমান গীতা ভাগৱত পাঠ নকৰাওক, যিমানে তেওঁ মন মন্দিৰ নাযাওক, তেওঁ কেতিয়াও আনৰ দৃষ্টিত ভাল হ'ব নোৱাৰে। আনৰ দৃষ্টিত বুলি নহয়, প্ৰভু ভগৱন্তৰ দৃষ্টিতো তেওঁ ভাল নহয়। এতিয়া প্ৰভু ভগৱন্তৰ দৃষ্টিত ভাল হ'বলৈ হ'লে আমি সদায় আনক মৰম কৰিব লাগিব। তাৰ উদাহৰণ মহাভাৰত, ৰামায়ণ, ভাগৱত এইসমূহত উল্লেখ আছে। ৰামচন্দ্ৰই আনৰ কাৰণে যুদ্ধ দিছিলে, কৃষ্ণই ন্যায় ফালে আছিলে। আৰু ভাগৱতত কৈছে, ভাগৱতে আমাক এটা নিদৰ্শন দিছে সুন্দৰ, যে যাৰ অন্তত মৰম থাকে, যি সকলোকে ভাল পায়, তেওঁৱেই ভকত। গতিকে ভকত হ'বলৈ হ'লে মৰমীয়াল হ'বই লাগিব। আচ্ছা, মৰমীয়াল কাক বোলে? যিয়ে আনক ভাল পায় তেওঁকে মৰমীয়াল বোলে। আৰু যিজনে নিজৰ কাৰণে সকলো যোগাৰ কৰে, আনৰ প্ৰতি চকু নাৰাখে, তেওঁকে অভকত বুলি কৈছে ভাগৱতে। গতিকে এই আমাৰ বচন নহয়, আমাৰ বাক্য নহয়, গীতা ভাগৱতৰ দৰ্শন, সন্ত সাধুৰ দৰ্শন। গতিকে আমি ভাল হ'বলৈ হ'লে আমি সমাজত সকলোৰে প্ৰতি যিখিনি দৃষ্টি ৰাখোঁ, মৰমীয়াল হ'ব লাগে আৰু সকলোৰে যাতে অনিষ্ট নহয় তাৰ প্ৰতি আমি চকু ৰাখিব লাগে। আৰু এইকেইটা গুণ যদি আমি আয়ত্ব কৰিব পাৰিছোঁ, তেতিয়াহ'লে আমাক সকলোৱে আদৰি ল'বই ল'ব। আজিলৈ আহিছোঁ, আকৌ পুনৰ ভিডিঅ'ৰ দ্বাৰা লগ পাম। গতিকে আহক, ভাগৱতৰ দৰ্শন লওক। গীতা ভাগৱতত দিছে, আমি লৈছোঁ। ই অতিকে সুন্দৰ পথ। আমাৰ চৰিত্ৰ নিকা কৰি ৰাখিবলৈ হ'লে গীতা ভাগৱতৰ আদৰ্শ অতিকে প্ৰয়োজন। আজিলৈ আহিছোঁ, পুনৰ আকৌ ভিডিঅ'ৰ দ্বাৰা লগ পাম। যদি ভাল পাইছে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব।